Hello everyone, good morning, welcome to our channel. আমাৰ যেটো আসাম মেপিংৰ আমি সিৰিজ কৰি আছিলো এই সিৰিজটোত আজি আমি কোনখন জিলাৰ বিষয়ে জানিম আজি আমি দৰং জিলাখনৰ বিষয়ে জানিম অসমৰ এখন অন্যতম জিলা দৰং জিলাখনৰ বিষয়ে আমি সম্পূৰ্ণ অসমীয়াত বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰিম তো দৰং জিলাখন আছে ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰা হৈ আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইখন হৈছে দৰং ডিস্ট্ৰিক্ট বা দৰং জিলা আমি দৰং জিলাখনৰ বিষয়ে জনাৰ আগতে পোনপ্ৰথমে আমি দৰং জিলাখনে কোনকেইখন জিলাৰ সৈতে সীমাৰ ভাগ বতৰা কৰে বা কোনকেইখন জিলাৰ সৈতে সীমাৰ আছে সেই কথাখিনি আমি পোনপ্ৰথমে জানি ল'ব লাগিব আমি অৰ্থাৎ দৰং জিলাখনৰ দিশসমূহ ক'ত কি আছে আমি সেই বিষয়ে অলপমান কথা পোনপ্ৰথমে জানি ল'ব লাগিব সেইটো জানিবলৈ হ'লে আমি যদি দৰং জিলাখনৰ উত্তৰ দিশত চাওঁ উত্তৰ জিলাখনত এখন জিলা আছে সেইখন হৈছে সেইখন কি হ'ব ওদালগুৰি ঠিক আছে দৰং জিলাখনৰ উত্তৰ দিশত কোনখন জিলা আছে সেইখন হৈছে ওদালগুৰি দৰং জিলাখনৰ যদি আমি পূব দিশত চাওঁ পূব দিশত চালে আপুনি দেখিব এখন হৈছে শোণিতপুৰ আৰু আনখন হৈছে মৰিগাঁও এখন হৈছে শোণিতপুৰ আনখন হৈছে মৰিগাঁও জিলা ক্লিয়াৰ হ'ল দৰং জিলাখনৰ যদি আমি দক্ষিণ দিশত চাওঁ তেতিয়াহ'লে দক্ষিণ দিশত আমি দেখিম যে এখন জিলা হৈছে কামৰূপ মেট্ৰ ক্লিয়াৰ দক্ষিণ দিশত কি আছে কামৰূপ মেট্ৰ আমি যদি পশ্চিম দিশত চাওঁ তেতিয়াহ'লে কোনখন জিলা থাকিব সেইখনো হৈছে কামৰূপ গ্ৰাম্য অৰ্থাৎ পশ্চিম আৰু দক্ষিণ দিশে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ উত্তৰ দিশত ওদালগুৰি আৰু পূব দিশত শোণিতপুৰ আৰু মৰিগাঁও জিলাখন আছে ক্লিয়াৰ হ'ল আৰু দৰং জিলাখনৰ বিষয়ে ইয়াতে মই বেছিক কথাকেইটা লিখি লৈ আহিছিলোঁ দৰং জিলাখনৰ একমাত্ৰ মহকুমা হৈছে কি মঙলদৈ ক্লিয়াৰ আৰু এই দৰং জিলাখন 1983 চনত অৰ্থাৎ 1983 কি কৰা হয় ভাগ কৰি পেলাই তাৰ পৰা আৰু এখন জিলা গঠন কৰিছিলে সেইখন হৈছে শোণিতপুৰ জিলা যাক আমি তেজপুৰ বুলিও কওঁ ঠিক আছে আৰু দৰং জিলাখনৰ মুঠ মাটিকালি হৈছে 3481 অৰ্থাৎ 3481 বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্কয়াৰ কিলোমিটাৰ দৰং জিলাখনৰ মুঠ মাটিকালি ক্লিয়াৰ হ'ল যিখিনি বেছিক কথা আমি বুজি পালো এতিয়া আমি দৰং জিলাখনৰ মেপৰ জৰিয়তে দৰং জিলাখনৰ আমি ক'ত কি আছে কোনটো লোকেশনত কি আছে মুখ্য স্থান আমি সেইসমূহ জানি লবা মুখ্য নদীসমূহ কি আছে সেইখিনি বুজি লওঁ এখন হৈছে দৰং জিলাখনৰ মহকুমা এটাই মহকুমা আছে মুখ্য সেইটো হৈছে মঙলদৈ ক্লিয়াৰ হ'ল এয়া আছে মঙলদৈ দৰং জিলাৰ মহকুমা ক্লিয়াৰ তাৰ পিছতে চাওক দৰং জিলাখনৰ একদম ইষ্টৰ ফালৰ পৰা সাউথৰ ফাললৈকে এখন নদী বৈ গৈছে এইখন হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ বা ব্ৰহ্মপুত্ৰ নদী এখন দেখিছে ব্ৰহ্মপুত্ৰ নদীখন কি হৈছে পূব দিশৰ পৰা প্ৰায় দক্ষিণ দিশেৰে এনে ধৰণে দৰং জিলাখনৰ হৈ বৈ গৈছে বা দৰং জিলাখনৰ কাষেৰে বৈ গৈছে তাৰপিছত ব্ৰহ্মপুত্ৰ নদীখন যেহেতু বৈ গৈছে তেতিয়াহ'লে আমি গম পাম যে এতিয়া জানিব লাগিব যে ব্ৰহ্মপুত্ৰ জিলাখনৰ উত্তৰ পাৰৰ উপনৈ কেইখন জানিব লাগিব দৰং জিলাৰ মাজেৰে বৈ অহা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ কেইখন যদি আমি চাওঁ তেতিয়াহ'লে আমি এখন নদী দেখা পাম পোনপ্ৰথমে সেইখন হৈছে বৰনদী এখন দেখিছেনে ব্ৰহ্মপুত্ৰত আহি পেলাই পৰিছেহি সেইখন কি আছে বৰনদী ক্লিয়াৰ তাৰপিছতে যদি আৰু এখন নদী চাওঁ এইখন হৈছে ননৈ এখন কি নৈ ননৈ ক্লিয়াৰ তাৰপিছতে আৰু এখন নদী চাওঁ যদি এইখন হৈছে নোৱা নৈ ঠিক আছে তাৰপিছতে এইখন দেখিছে এখন নোৱা নৈখনৰ লগত লগ হৈছে সেই আৰু এই নদীখনৰ নাম হৈছে মঙলদৈ নৈ এই মঙলদৈ নৈখন নোৱা নৈখনৰ লগত লগ লাগি আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছেহি তাৰপিছতে এখন হৈছে মৰা ধনশিৰি আৰু এখন হৈছে
জীয়া ধনশিৰি। ক্লিয়াৰ হ'ল? এইখন জীয়া ধনশিৰিখন আটাইতকৈ ডাঙৰ দৰং জিলাৰ আটাইতকৈ ডাঙৰ নদী আৰু এইখনে কি কৰিছে শোণিতপুৰ জিলাৰ সৈতে সীমাটো ভাগ কৰিছে। শোণিতপুৰ জিলাখনক আৰু দৰং জিলাখনক ভাগ কৰা নদীখন হৈছে জীয়া ধনশিৰি নদী। ক্লিয়াৰ হ'ল? তাৰপিছতে মৰা ধনশিৰি নদী, তাৰপিছতে আহিল মংগলদৈ নৈ, তাৰপিছতে নোৱা নৈ, ন নৈ, তাৰপিছতে বৰনদী। ইয়াতে মই লিখি লৈ আহিছোঁ মুখ্য নদীখন হৈছে ব্ৰহ্মপুত্ৰ, বৰনদী, ন নৈ, মঙলদৈ, মৰা ধনশিৰি আৰু জীয়া ধনশিৰি। ক্লিয়াৰ হ'ল? কথাখিনি ক্লিয়াৰ হ'ল? বুজি পালে কোন কোন কেইখন উপনৈ এইফালেদি বৈ গৈছে? ক্লিয়াৰ হ'ল আপোনালোকৰ? তাৰপিছতে প্ৰধান শিল্প যদি চাওঁ, ইয়াতে চাহ বাগান আছে, বাঁহ বেতৰ শিল্প, মৰাপাট আদি ইত্যাদি খেতি কৰা হয়। ঠিক আছে, সেইকেইটা কথা বেছিক কথা আপোনালোকে জানি ল'ব সেইখিনি। ইয়াতে এখন ৰাষ্ট্ৰীয় উদ্যান আছে, সেই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে এইখন চাওক, আধা অংশ ক'ত পৰে? দৰঙত পৰে। সেইখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আমাৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় 78 point something হ'ব স্কোৱাৰ কিলোমিটাৰ। আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? দৰং জিলাখনত আছে। ক্লিয়াৰ হ'ল? তাৰপিছতে আমি যদি দৰং জিলাখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহ আমি যদি চাওঁ, তেতিয়াহ'লে মই ইয়াতে লিখিয়ে লৈ আহিছিলোঁ এইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন চাওক, এইখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি 78.81 স্কোৱাৰ কিলোমিটাৰ। অৰ্থাৎ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কি হ'ব? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এক্সামত আহিব পাৰে, মনত ৰাখিব। 1985 চনত ওৰাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে। তাৰপিছত 1999ত কি কৰিছিলে? এইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যানখনক আগতে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক হিচাপে জনা গৈছিলে, কিন্তু বৰ্তমান সেই নাম সলনি কৰি পেলাই কি কৰা হ'ল? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰা হয়। আৰু কাজিৰঙাৰ সৈতে ইয়াতে কি হয়? কাজিৰঙাৰ বনাঞ্চলৰ বায়'ডাইভাৰ্চিটিটো যেনেকুৱা, ইয়াতো ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো সেই তেনেকুৱা এটাই বায়'ডাইভাৰ্চিটি দেখা যায়। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? মিনি কাজিৰঙা বুলি কোৱা হয়। অৰ্থাৎ কাজিৰঙাৰ বায়'ডাইভাৰ্চিটিটোৰ সৈতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অলপমান মিলজুল আছে। তো আৰু বিখ্যাত এশিঙীয়া গড়ৰ বাসস্থান হোৱাৰ বাবে কি বুলি কোৱা হয়? এইখনক মিনি কাজিৰঙা বুলি কোৱা হয়। এতিয়া আপোনালোকক সুধিব পাৰে বোলে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয়, তেতিয়াহ'লে আপোনালোকে এইটো কথা মনত ৰাখিব। তাৰপিছতে এটা পুৰাতাত্ত্বিক স্থান এটা আছে, সেইটো হৈছে বামনৰ ধ্বংসাৱশেষ। বামন গাঁও আছে দৰং জিলাত, এয়া হৈছে বামনৰ ধ্বংসাৱশেষ। এটা পুৰাতাত্ত্বিক স্থান সুধিব পাৰে, আৰ্কিঅলজিকেল চাইট, তো সেইটো কথা মনত ৰাখিব। ক'ত আছে? দৰং জিলাত আছে। নাৰিকলিৰ ভগ্নাৱশেষ খন্দাজান দৰং জিলাত আছে। এয়া হৈছে নাৰিকলি ভগ্নাৱশেষ। এই কথাবিলাক সুধিব পাৰে বোলে এই ঠাইখিনি ক'ত আছে, এই আৰ্কিঅলজিকেল চাইটটো ক'ত আছে সুধিব পাৰে। ঠিক যেনেদৰে দ পৰ্বতীয়া আছে শোণিতপুৰ জিলাত, সেই কথা দ পৰ্বতীয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। সেইদৰে এইবোৰ হৈছে ধ্বংসাৱশেষ। এটা হৈছে বামনৰ ধ্বংসাৱশেষ আৰু নাৰিকলিৰ ধ্বংসাৱশেষ। ঠিক আছে, মনত ৰাখিব। তাৰপিছতে দৰং জিলাত এটা বিখ্যাত বিদ্ৰোহ হৈছিলে, যিটোক অসমৰ জালিয়ানৱালা বাগ বুলিও কোৱা হয়। আৰু সেই বিদ্ৰোহটোৰ নাম হৈছে পথৰুঘাটৰ ৰণ বা পাথৰুঘাটৰ ধেৱা। ব্ৰিটিছৰ বিৰুদ্ধে কৃষকৰ এটা ডাঙৰ বিদ্ৰোহ হৈছিলে। সেই বিদ্ৰোহটো কি বুলি কোৱা হয়? পথৰুঘাটৰ ৰণ বুলি কোৱা হয় বা জালিয়ানৱালা বাগ অফ আছাম বুলি কোৱা হয়। তো মনত ৰাখিব, এই বিদ্ৰোহটো হৈছিলে 1894 চনৰ 28 জানুৱাৰী তাৰিখে। 1894 চনৰ 28 জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়কসকলে মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে, অৰ্থাৎ ব্ৰিটিছসকলে যেতিয়া খাজানা বৃদ্ধি কৰিছিলে, তাৰ প্ৰতিবাদ কৰিব যাওঁতে প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলীচালনা কৰিছিলে। আৰু সেয়েহে এই
বিদ্ৰোহক কি বুলি কোৱা হয়? পথৰুঘাটত হোৱাৰ কাৰণে পথৰুঘাটৰ ৰণ বা পথৰুঘাটৰ বিদ্ৰোহ বুলি কোৱা হয় আৰু অসমৰ জালিয়ানৱালা বাগ বুলিও কোৱা হয়। আৰু ইয়াতে এখন সত্ৰ আছে, সত্ৰখন হৈছে খতৰা সত্ৰ, মনত ৰাখিব। এয়া হৈছে পথৰুঘাটৰ ৰণৰ স্মৃতি আৰু এখন হৈছে খতৰা সত্ৰ। তো দৰং জিলাখনৰ বিষয়ে জানিব লগা এইখিনি কথা আছিলে, যিখিনি আমাৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ, যিখিনি পৰীক্ষাত আহিব পাৰে। APSC হওক, ADRE হওক, আছাম পুলিচে হওক বা অন্য কোনো অসম চৰকাৰে পতা এক্সামেই হওক, ইয়াৰ বাহিৰৰ পৰা বেলেগ কুৱেশ্যন নাহে। এই জিলাখনৰ ওপৰত ভিত্তি কৰি যদি কিবা কুৱেশ্যন এক্সামিনাৰে ছেট কৰিম বুলি ভাবে, তেতিয়াহ'লে ইয়াৰ বাহিৰৰ পৰা কুৱেশ্যন আপোনালোকক নিদিয়ে। যিখিনি ইম্পৰ্টেণ্ট কথা, যিখিনি ইম্পৰ্টেণ্ট লোকেশ্যন হয় আৰু বহুত আছে জানিব লগা, সেইখিনি লৈ আহিব গ'লেতো হয়তো আপোনালোকক 2 ঘণ্টা পঢ়ালেও সেইখিনি শেষ নহ'ব। ইমানেই কথা আছে জানিব লগা। এখন জিলাৰ বিষয়ে ইমান চমুকৈ কেতিয়াও আমি পঢ়ি শেষ কৰিব নোৱাৰোঁ। ইয়াৰ ইতিহাস আছে, বুৰঞ্জী আছে আৰু বহুত ধৰণৰ কথা জানিব লগা আছে। তো সেই গোটেইখিনি কথা আমাক নালাগে। আমি যিহেতু এটা পৰীক্ষাৰ কাৰণে আমি এটা নিৰ্দিষ্ট চিলেবাছৰ ভিতৰত আমি প্ৰিপেৰেশ্যন কৰিব লাগিব, আমি এটা নিৰ্দিষ্ট চিলেবাছ ফ'ল' কৰিব লাগিব, আমি এটা নিৰ্দিষ্ট নিৰ্দিষ্ট গ'ল এটা আছে আমাৰ। তো সেইকাৰণে আমি সেই নিৰ্দিষ্ট কথাখিনিহে জানিম, যিখিনি আমি বেছিক হিচাপে, প্ৰাথমিক হিচাপে আমি জানিব লাগে আৰু আমাক এক্সামত সেইখিনি কথাই আমাক সহায় কৰিব। ঠিক আছে, থেংক ইউ। ভিডিঅ'টো লাইক কৰিব। তাৰপিছতে কিবা যদি জানিব লগা আছে কমেণ্টত লিখিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক, তেতিয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। আৰু মই প্ৰতিটো ভিডিঅ' একদম বিস্তৃতভাৱে ধুনীয়াকৈ অসমীয়া ভাষাত আপোনালোকৰ বাবে লৈ আহিম, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, থেংক ইউ।